মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আলোচনা কৰিম অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 5ৰ অনুশীলনী 3ৰ বিৰ 1 নম্বৰ প্ৰশ্নৰ পৰা 1 নম্বৰ প্ৰশ্নত কৈছে তলৰ সংখ্যাবোৰৰ পৰা যুগ্ম আৰু অযুগ্ম সংখ্যাবোৰ বাছি উলিওৱা। ইয়াত কোনকেইটা যুগ্ম আৰু কোনকেইটা অযুগ্ম হেকেইটা সংখ্যা বাছি উলাব লাগে। গতিকে তোমালোকে চাবা যে যুগ্ম আৰু অযুগ্ম একদম ইজি। তোমালোকে এনেকৈ মনত ৰাখিবা জীৱৰ সংখ্যাৰ যদি একক স্থানত মানে এইটো একক এইটো দশক একক স্থানত যদি 0 2 4 6 8 থাকে এটা যুগ্ম সংখ্যা হ'ব আৰু যেকেইটাৰ একক স্থানত যদি 1 3 5 7 আৰু 9 থাকে এটা অযুগ্ম সংখ্যা। প্ৰথমটো 6 আছে মানে এইটো কি হ'ব যুগ্ম সংখ্যা, এইটো 7 আছে এইটো অযুগ্ম সংখ্যা, এইটো 3 আছে মানে এইটো হ'ব অযুগ্ম সংখ্যা, তাৰ পিছত 413 এইটো কি হ'ব 3 আছে গতিকে এইটো অযুগ্ম সংখ্যা, তাৰ পিছত সবা এইটো 1 আছে গতিকে এইটো কি হ'ব অযুগ্ম সংখ্যা, এইটোৰ লাষ্টত 5 আছে এইটো কি হ'ব অযুগ্ম সংখ্যা, তাৰ পিছত এইটো কি আছে 209 লাষ্টত 9 আছে মানে এইটো কি অযুগ্ম সংখ্যা, আৰু 7691 এইটো কি হ'ব অযুগ্ম সংখ্যা। গতিকে যেটা ঘেৰ দিছো এইকেইটা হৈছে অযুগ্ম সংখ্যা আৰু যেটা ঘেৰ দিয়া নাই এইকেইটা হৈছে যুগ্ম সংখ্যা, যেনেকা 16 88 40 96 814 734 900 312 এইকেইটা হৈছে যুগ্ম সংখ্যা। 2 নম্বৰ দিছে তলৰ সংখ্যাবোৰৰ পৰা মৌলিক আৰু যৌগিক সংখ্যাবোৰ বাছি উলিওৱা। এটা চাবা মৌলিক সংখ্যা কোনবিলাক যে জীৱৰ সংখ্যাৰ উৎপাদক এক আৰু সংখ্যাটো নিজেই এইবোৰ হৈছে মৌলিক সংখ্যা, আৰু যৌগিক সংখ্যা হৈছে জীৱৰ উৎপাদক দুটাতকৈ বেছি এইবোৰ হৈছে যৌগিক সংখ্যা। এতিয়া 23 টো কি হ'ব মৌলিক সংখ্যা। এইবাৰ মৌলিক সংখ্যাকেইটা ঘেৰ দিম, যৌগিক সংখ্যাকেইটা ঘেৰ নিদিওঁ। চাবা 23 টো কি হ'ব এইটো মৌলিক সংখ্যা। তাৰপিছত 27 টো আমি ভাঙিব পাৰোঁ যেনেকৈ 3 9 গুণ 27 1 27 গুণ 27, 30 টো যৌগিক সংখ্যা, 61 এটা 61 টো কি হ'ব মৌলিক সংখ্যা। তাৰপিছত আছে 97 টো কি হ'ব মৌলিক সংখ্যা, 42 টো নহয়, 93 টো নহয়, এইটো 3 ৰ হৰণ যাব, এইটো 19 ৰে যাব, এইটো নহয়। তাৰপিছত আছে 57 টো মৌলিক নহয়, তাৰপিছত আছে 53 গতিকে 53 টো কি হ'ব 53 টো মৌলিক সংখ্যা হ'ব। টো নহয়, 19 টো মৌলিক সংখ্যা, তাৰপিছত কি হ'ব 37 টো মৌলিক সংখ্যা, 87 টো মৌলিক সংখ্যা, তাৰপিছত কি হ'ব 47 টো মৌলিক সংখ্যা। এইকেইটা ঘেৰ দিয়া কেইটা মৌলিক সংখ্যা, আৰু যেকেইটা ঘেৰ দিয়া নাই সেইকেইটা কি যৌগিক সংখ্যা। গতিকে যেনেকুৱা 27 টো 30 42 93 57 63 57 65 18 96 88 25 এইবিলাক হৈছে যৌগিক সংখ্যা। এবাৰ প্ৰথমত সূত্ৰ দিছে 3 নম্বৰত কৈছে কাক বলে লিখা। দুটাকৈ উদাহৰণ দিয়ে যুগ্ম সংখ্যা, যৌগিক সংখ্যা, অযুগ্ম সংখ্যা, নিখুঁত সংখ্যা, মৌলিক সংখ্যা আৰু যজা মৌলিক সংখ্যা। যুগ্ম সংখ্যাৰ সূত্ৰটো হৈছে জীৱৰ সংখ্যাক আমি 2ৰে বাকি নোলোৱাকৈ হৰণ কৰিব পাৰি এইবোৰক আমি যুগ্ম সংখ্যা বোলে, যেনে 2 4 6 8 এইবিলাক হৈছে যুগ্ম সংখ্যা। অযুগ্ম সংখ্যা হৈছে যে জীৱৰ সংখ্যাক আমি 2ৰে বাকি নোলোৱাকৈ হৰণ নাযায় সেই সংখ্যাবোৰক 2ৰে হৰণ কৰিলে সদায় কি থাকে 1 থাকে, গতিকে সেইবিলাক হৈছে অযুগ্ম সংখ্যা, যেনেকুৱা 1 3 5 7 এইবিলাক হৈছে অযুগ্ম সংখ্যা। 3 নম্বৰটো দিছে মৌলিক সংখ্যা। মৌলিক সংখ্যাটো হৈছে জীৱৰ সংখ্যাৰ দুটাই ভিন্ন উৎপাদক থাকে আৰু উৎপাদক দুটা হ'ল 1 আৰু সংখ্যাটো নিজেই, তেনে সংখ্যাবোৰক কি বোলে মৌলিক সংখ্যা বোলে, যেনেকুৱা 2 3 5 7 এইবিলাক মৌলিক সংখ্যা। ডি নম্বৰত দিয়া আছে যৌগিক সংখ্যা। যৌগিক সংখ্যাৰ উত্তৰ হৈছে জীৱৰ সংখ্যাৰ দুটাতকৈ বেছি উৎপাদক থাকে তেনে সংখ্যাবোৰক কি বোলে যৌগিক সংখ্যা বোলে। যৌগিক সংখ্যা হৈছে 2 4 6 8 এইবিলাক হৈছে যৌগিক সংখ্যা। ই নম্বৰ প্ৰশ্নটোত কৈছে নিখুঁত সংখ্যা। এবাৰ নিখুঁত সংখ্যাৰ উদাহৰণ হৈছে এটা সংখ্যাৰ নিজৰ বাহিৰে তাৰ আন উৎপাদকবোৰৰ যোগফলটো সংখ্যাটোৰ সমান হ'লে তাক এটা নিখুঁত সংখ্যা বোলে। নিখুঁত সংখ্যাৰ উদাহৰণকেইটা চাবা 6 28 496 8128 3355 036, তাৰপিছত 8589869056 এইকেইটা হৈছে নিখুঁত সংখ্যা। এই নম্বৰটোত আছে যজা মৌলিক সংখ্যা। এবাৰ যজা মৌলিক সংখ্যা কাক বোলে দুটা মৌলিক সংখ্যাৰ মাজত মাত্ৰ এটাহে যৌগিক সংখ্যা থাকিলে তেনে এযোৰ মৌলিক সংখ্যাক যজা মৌলিক সংখ্যা বোলে। যজা মৌলিক সংখ্যাৰ উদাহৰণকেইটা চাবা যেনেকুৱা 3,5 5,7 11,13
17,19 এইবিলাক হৈছে যজা মৌলিক সংখ্যাৰ উদাহৰণ 4 নম্বৰ প্ৰশ্ন দিছে 4ৰে 10 আৰু 20ৰ মাজৰ যুগ্ম সংখ্যা কেইটা লিখা সবা 10 আৰু 20ৰ মাজৰ যুগ্ম সংখ্যা কেইটা হ'ব কি হ'ব 12 তাৰ পিছত হ'ব 12 তাৰ পিছত হ'ব 14 তাৰ পিছত কি হ'ব 16 18 তাৰ পিছত কিমান হ'ব কৈছে 10 আৰু 20ৰ মাজৰ গতিকে কি হ'ব 12 14 16 আৰু 18 এই চাৰিটা বি নম্বৰত দিছে 40 আৰু 60 লৈকে যুগ্ম সংখ্যা কেইটা লিখা মিনিট এইটো কৈছে 10 আৰু 20ৰ মাজৰ অযুগ্ম সংখ্যা কেইটা চাবা অযুগ্ম সংখ্যা কেইটা লিখিব দিছে গতিকে কি হ'ব 11 13 15 হ'ব 17 হ'ব আৰু 19 হ'ব এইকেইটা হৈছে অযুগ্ম সংখ্যা এইবাৰ বি নম্বৰত কৈছে 40ৰ পৰা 60 লৈকে যুগ্ম সংখ্যা কেইটা লিখা 40ৰ পৰা 60 লৈকে যুগ্ম সংখ্যাটো কি হ'ব 42 হ'ব 44 হ'ব 46 হ'ব তাৰ পিছত 48 হ'ব 50 হ'ব 52 হ'ব তাৰ পিছত কি হ'ব 54 56 আৰু 58 যেহেতু 60 লৈকে লিখিব দিছে সি নম্বৰ 1 আৰু 20ৰ মাজৰ মৌলিক সংখ্যা কেইটা চাবা 1 আৰু 20ৰ মাজৰ মৌলিক সংখ্যাটো কোনটো হ'ব 2 3 5 7 11 13 13 পিছত কিমান হ'ব 17 17 পিছত 19 এইকেইটা হৈছে 1 আৰু 20ৰ মাজৰ মৌলিক সংখ্যা কেইটা ডি নম্বৰ 20 আৰু 30ৰ মাজৰ মৌলিক সংখ্যা চাবা 20 আৰু 30ৰ মাজত কোনকেইটা মৌলিক সংখ্যা আছে যেনেকুৱা 23 আছে তাৰ পিছত আছে 29 আছে গতিকে কেইটা আছে দুটাই আছে 20 আৰু 30ৰ মাজৰ মৌলিক সংখ্যা 5 নম্বৰ উদাহৰণৰ সহায়ত দেখুৱা যে দুটা যুগ্ম সংখ্যাৰ যোগফলটো যুগ্ম তাহলে আমি দুটা যুগ্ম সংখ্যা যোগ কৰিলে আমি যুগ্ম সংখ্যা পাও না নাই যেনেকুৱা 2 যোগ 4 কি বনাব 6 মানে যুগ্ম সংখ্যা হল বাদ বি নম্বৰত দিছে দুটা অযুগ্ম সংখ্যাৰ যোগফল এটা যুগ্ম সংখ্যা দুটা অযুগ্ম সংখ্যাৰ যোগফল আমি কি দেখাব লাগে এটা যুগ্ম সংখ্যা গতিকে আমি যদি দুটা অযুগ্ম সংখ্যা লিখো যেনেকুৱা 1 যোগ 3 সমান কিমান হ'ব 4 এই দুটা কি অযুগ্ম সংখ্যা কিন্তু ইয়াৰ যোগফল কি হৈছে যুগ্ম সংখ্যা সি নম্বৰ এটা যুগ্ম আৰু এটা অযুগ্ম সংখ্যাৰ যোগফল এটা অযুগ্ম সংখ্যা হয় যেনেকুৱা সব এটা যুগ্ম 2 যেনেকুৱা লিখিলো আৰু এটা অযুগ্ম যেনেকুৱা 3 কিমান হ'ব 5 মই কৈছে এটা যুগ্ম আৰু এটা অযুগ্ম সংখ্যাৰ যোগফল এটা অযুগ্ম সংখ্যা হৈছে কাৰণ এটা 2টো যুগ্ম 3টো অযুগ্ম ইয়াৰ যোগফল কি হৈছে 5 হৈছে 5টো কি অযুগ্ম সংখ্যা ডি নম্বৰ কৈছে দুটা যুগ্ম সংখ্যাৰ পূৰণফলটো যুগ্ম যেনেকুৱা যুগ্ম সংখ্যা যেনেকুৱা 2 যিকোনো যুগ্ম সংখ্যা লবা 4 ললো 2 4 গুণ কিমান হ'ব 8 8টো কি সংখ্যা যুগ্ম সংখ্যা ই নম্বৰ দুটা মৌলিক সংখ্যাৰ যোগফলটো মৌলিক নহব পাৰে সবা দুটা মৌলিক সংখ্যাৰ যোগফল যেনেকুৱা 2 3 5 2 আৰু 3 যোগ কৰিলে 5 এটো মৌলিক সংখ্যা হ'ব যদি আমি 7 আৰু 5 টো যোগ কৰো কিমান হ'ব 12 সবা এই দুটা কিন্তু মৌলিক সংখ্যা 7 মৌলিক 5 মৌলিক ইয়াৰ যোগফলটো কিন্তু মৌলিক নহয় হেতুৱে কৈছে দুটা মৌলিক সংখ্যাৰ যোগফলটো মৌলিক নহব পাৰে হেনেকুৱা এটা উদাহৰণ দিব দিছে গতিকে आंसर হ'ব 7 + 5 = 12 এবাৰ খালি ঠাই পূৰ কৰিব দিছে যে আটাইতকৈ সৰু মৌলিক সংখ্যাটো মনত ৰাখিব আটাইতকৈ সৰু মৌলিক সংখ্যাটো 2 আটাইতকৈ সৰু যৌগিক সংখ্যাটো কিমান 4 10 আৰু 20ৰ মাজত কেইটা মৌলিক সংখ্যা আছে সবা 10 আৰু 20ৰ মাজত কেইটা মৌলিক সংখ্যা আছে 10 আৰু 20ৰ মাজত কি মৌলিক সংখ্যা আছে 2 আছে 3 আছে 5 আছে আৰু 7 কেইটা আছে 4টা তাৰ সব এটা মৌলিক সংখ্যাৰ 10টা ভিন্ন উৎপাদক থাকে এটা মৌলিক সংখ্যাৰ দুটা ভিন্ন উৎপাদক এক আৰু সংখ্যাটো নিজে কেইটা হ'ব তেতিয়াহলে দুটা ক্ৰমিক যুগ্ম সংখ্যাৰ মাজৰ পাৰ্থক্য দুটা ক্ৰমিক যুগ্ম সংখ্যাৰ মাজৰ পাৰ্থক্য হৈছে 2 নম্বৰ প্ৰশ্ন দিছে 31তকৈ ঠিক ডাঙৰ মৌলিক সংখ্যাটো কি 31ৰ ঠিক ডাঙৰ মৌলিক সংখ্যাটো হৈছে 37 29তকৈ সৰু আটাইতকৈ ওচৰত থকা মৌলিক সংখ্যাটো হৈছে 23 11 আৰু 17ৰ মাজৰ মৌলিক সংখ্যাটো হৈছে 13 এবাৰ দিছে সত্য নে অসত্য লিখা 7 নম্বৰত এই নম্বৰত দিছে 2 ৰ বাহিৰে আন সকলোবোৰ মৌলিক সংখ্যা অযুগ্ম এটো কি সত্য কাৰণ একমাত্ৰ যুগ্ম মৌলিক সংখ্যাটো হৈছে 2 বি নম্বৰ 0টো যুগ্ম সংখ্যা নহয় এটো অসত্য 0টো যুগ্ম সংখ্যা হয় সি নম্বৰটোত কৈছে এটা যুগ্ম সংখ্যা ঠিক পিছৰ স্বাভাৱিক সংখ্যাটো অযুগ্ম সংখ্যা এটো সঁচা কাৰণ যুগ্ম সংখ্যাৰ পিছৰ সংখ্যাটোৱে অযুগ্ম সংখ্যা
15 এটা মৌলিক সংখ্যা, এইটো অসত্য। 15টো মৌলিক সংখ্যা নহয়। দুটা মৌলিক সংখ্যাৰ পূৰণফলটো মৌলিক সংখ্যা। এই নম্বৰটো দুটা কৈছে দুটা মৌলিক সংখ্যাৰ পূৰণফলটো মৌলিক সংখ্যা, যেনেকুৱা 2 3 গুণ 6, 6টো মৌলিক সংখ্যা নহ'ব পাৰে, গতিকে এইটো কি অসত্য। এটা যুগ্ম সংখ্যাক 2ৰে হৰণ কৰিলে সদায় বাকী থাকে। যদি এটা অযুগ্ম সংখ্যাক 2ৰে হৰণ কৰিলে সদায় বাকী কি থাকে? 1 থাকে, এইটো সত্য। সকলো যুগ্ম সংখ্যাই মৌলিক, এইটো কি অসত্য। সকলো যুগ্ম সংখ্যাক মৌলিক নহ'বও পাৰে। 6 এটা নিখুঁত সংখ্যা নহয়, 6টো নিখুঁত সংখ্যা, ইয়াত নহয় বুলি কৈছে, এইটো অসত্য। যৌগিক সংখ্যাৰ দুটাতকৈ কম উৎপাদক থাকে, এইটো যৌগিক সংখ্যাৰ দুটাতকৈ বেছি উৎপাদক থাকে, এইটো কি অসত্য। গতিকে 3ৰ বিৰ আটাইকেইটা কুৱেশ্যন সমাধান কৰিলোঁ। গতিকে আজিৰ ভিডিঅ'টো এইখিনি, ইয়াৰ পিছৰ ভিডিঅ'ত 3ৰ চি নম্বৰ প্ৰশ্নৰ পৰা 3ৰ চি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।